আপুনি ৰাতি 7-8 ঘণ্টা সম্পূৰ্ণকৈ শুৱে, তথাপিও ৰাতিপুৱা উঠি আপোনাৰ ভাগৰুৱা আৰু শক্তিহীন যেন অনুভৱ হয় নেকি? যদি হয় তেন্তে আপুনি অকলশৰীয়া নহয়। আপুনি জানেনে, আপোনাৰ দৈনন্দিন জীৱনত এনেকুৱা কিছুমান গোপন অভ্যাস আছে যিয়ে আপোনাৰ টোপনি নষ্ট কৰি আছে আৰু কোনো শ্লিপ ট্ৰেকাৰে আপোনাক এই কথা নজনায়। আজি মই আপোনাক কম 5টা এনেকুৱা গোপন কাৰণৰ বিষয়ে যিবোৰ আপুনি হয়তো নজনাকৈ প্ৰতিদিন কৰি আছে। প্ৰথম কাৰণটো হ'ল ৰাতি ৱাইফাই অন কৰি থোৱা। ৱাইফাই আৰু মোবাইলৰ পৰা নিৰ্গত হোৱা ইলেক্ট্ৰমেগনেটিক ফিল্ডে আমাৰ মগজুৰ টোপনিৰ সংকেতবোৰ খেলিমেলি কৰে আৰু মেলাটনিন নামৰ এই হৰমনটো, টোপনিৰ হৰমনটোৰ মাত্ৰা কমাই দিয়ে। ইয়াৰ সমাধান কি হ'ব? ৰাতি আপোনালোকে ৱাইফাই অফ কৰক, ফোনটো এয়াৰপ্লেন মোডত ৰাখক আৰু বিচনাৰ পৰা কমেও 4 ফুটমান আঁতৰত থওক। আপোনাৰ শোৱনি কোঠাটো শ্লিপিং জোন হ'ব লাগে, ৱাইফাই জোন নহয়। দ্বিতীয় কাৰণটো হ'ল অত্যাধিক সক্ৰিয় স্নায়ুতন্ত্ৰ। ৰাতি দেৰিলৈকে ফোন স্ক্ৰল কৰা, অফিচৰ ইমেইল পঢ়া বা কাৰোবাৰ লগত তৰ্ক কৰিলে আমাৰ মগজু সক্ৰিয় হৈ পৰে। স্ক্ৰীনৰ নীলা পোহৰে আমাৰ টোপনি অহাত বাধা দিয়ে, কৰ্টিচল নামৰ ষ্ট্ৰেছ হৰমনটো বৃদ্ধি কৰে। ইয়াৰো সমাধান হ'ল শুবলৈ যোৱাৰ 1 পৰা 1.5 ঘণ্টাৰ আগত ডিজিটেল কাৰফিউ মানি চলক। মোবাইলৰ সলনি এখন ভাল কিতাপ পঢ়ক, ধ্যান কৰক বা ডায়েৰী লিখক। 3 নম্বৰটো হ'ল বিশৃংখলতা। বিশৃংখল কোঠা মানে বিশৃংখল টোপনি। আপোনাৰ কোঠাত হিচৰিত হৈ থকা বস্তুবোৰে আপোনাৰ মগজুৰ ভিজুৱেল কৰ্টেক্সত হেঁচা দিয়ে। আপুনি চকু বন্ধ কৰিলেও আপোনাৰ অৱচেতন মনে শান্তি নাপায়। আৰু সেয়ে শুবলৈ যোৱাৰ আগতে 5 মিনিটমান সময় উলিয়াই কোঠাটো পৰিষ্কাৰ কৰক। বিচনাখন কেৱল শুৱাৰ বাবেহে ব্যৱহাৰ কৰক, খোৱা বা কাম কৰাৰ বাবে নহয়। পৰিষ্কাৰ কোঠা, পৰিষ্কাৰ মন, গভীৰ টোপনি। চাৰি নম্বৰটো হ'ল ৰাতি বগা বা নীলা পোহৰ ব্যৱহাৰ কৰিলে মগজুৱে ভাবে যে এতিয়াও দিন হৈ আছে। ই আপোনাৰ মগজুক বিভ্ৰান্ত কৰে। সেয়ে ৰাতিৰ ভাগলৈ কোঠাত অনুজ্জ্বল গৰম পোহৰ বা ৰেড বা অৰেঞ্জ লাইট, ৱাৰ্ম য়েল্লো লাইট ব্যৱহাৰ কৰক। আপুনি মমবাতি বা সল্ট লেম্পো ব্যৱহাৰ কৰিব পাৰে। ই আপোনাৰ চকুৰ লগতে স্নায়ুতন্ত্ৰকো আৰাম দিয়ে। কিন্তু ৰাতি শুবৰ সময়ত সেই সকলোবোৰ বন্ধ কৰি শুব। 5 নম্বৰটো হ'ল ৰাতি শুবলৈ যোৱাৰ আগতে ক্ৰাইম নিউজ, দুখ লগা ৰিলছ বা ভয় লগা ভিডিঅ' কেতিয়াও নাচাব। আমাৰ মগজুত এমিগডালা নামৰ এটা অংশ থাকে যিয়ে ভয় আৰু ভাবুকি নিয়ন্ত্ৰণ কৰে। নেতিবাচক ভিডিঅ' চালে ই সক্ৰিয় হৈ পৰে আৰু শৰীৰত মানসিক চাপ বঢ়ায়। ইয়াৰ সলনি প্ৰকৃতিৰ শব্দ, গাইডেড মেডিটেশ্যন বা শান্তিদায়ক ভিডিঅ' চাওক। গতিকে এয়া আছিল সেই 5টা কাৰণ যিয়ে আপোনাৰ টোপনি নষ্ট কৰি আছে। আজিৰ পৰাই এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক আৰু নিজৰ টোপনিৰ মানদণ্ড উন্নত কৰক। এই 5টা কাৰণৰ ভিতৰত আপুনি কোনটো আটাইতকৈ বেছি কৰে বা কোনটো সলনি কৰিবলৈ ওলাইছে মোক তলত কমেণ্ট কৰি নিশ্চয় জনাব। আপোনাৰ প্ৰতিটো কমেণ্টে মোক আপোনালোকৰ বাবে ভিডিঅ' বনাই যাবৰ কাৰণে উৎসাহিত কৰে। আৰু ভিডিঅ'টো উপকাৰী বুলি ভাবিলে আপোনাৰ বন্ধু আৰু পৰিয়ালৰ লগতো শ্বেয়াৰ কৰক। আৰু স্বাস্থ্য সম্পৰ্কীয় এনেকুৱা আৰু বহুতো গুৰুত্বপূৰ্ণ তথ্য পাবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মনত ৰাখিব, স্বাস্থ্যই পৰম ধন। আপোনালোক সকলো সুস্থ থাকক। আপোনালোক সকলোকে মই বহুত ভাল পাওঁ। ধন্যবাদ।